ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম গোৱালপাৰা জিলাৰ হৈ যোৱা আজিৰ যিটো ক্লাছ 10ৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰ আছে, সেই কুৱেশ্যন পেপাৰটোৰ যি 45টা MCQ আছে, সেই 45টা MCQ আমি 100% কনচেপ্টনৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বেলেগ বেলেগ জিলাৰ যিবোৰ হাফ ইয়াৰলি এক্সাম হৈ গৈছে, সেই হাফ ইয়াৰলি এক্সামত যিবোৰ কুৱেশ্যন আহিছে, সেই কুৱেশ্যনবোৰ মই যিবোৰ MCQ তোমালোকক পঢ়াইছোঁ, যিবোৰ মই অলৰেডি আপলোড কৰা হৈছে, তাৰে পৰা 100% কমন পৰিছে। যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই, তেতিয়াহ'লে তোমালোকে ভিডিঅ'বোৰ চাই ল'বা আৰু ভিডিঅ'টো চোৱাৰ পিছত তুমি এটা কমেণ্ট কৰি জনাবা যে সঁচাকৈ কমন পৰিছে কি নাই। তো টোটেল 9টা চেপ্টাৰ আছে, 9টা চেপ্টাৰৰে MCQ মই আপলোড কৰিছোঁ, তোমালোকে চাই ল'বা। আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষা অহাৰ আগলৈকে মোটামুটি নৱেম্বৰৰ ভিতৰতে গোটেইকেইটা চেপ্টাৰৰ MCQ আৰু লং কুৱেশ্যনৰ এনচাৰো তোমালোকে পাই যাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা। তোমালোকৰ যদি PDF ফাইল লাগে, তেতিয়াহ'লে PDF ফাইলো পাই যাবা। ভিডিঅ'টো শেষলৈকে চাই থাকা, মই তোমালোকক পাৰ্চনেল হোৱাটছএপ নাম্বাৰটো দি দিম। তো গোৱালপাৰা জিলাত যিবোৰ কুৱেশ্যন আহিছে, সেই কুৱেশ্যনবোৰ একেবাৰে ইজি আহিছে। ইয়াতে চোৱা, 1 নম্বৰ প্ৰশ্নটোত কি কৈছে, ইয়াতে KBr এইটো আছে তোমাৰ পটাছিয়াম ব্ৰমাইড আৰু তোমাৰ কি কৰিছে বেৰিয়াম আয়ডাইড। এই দুটাৰ মাজত যেতিয়া বিক্ৰিয়া ঘটিব, তেতিয়া কি উৎপন্ন হ'ব? তেতিয়া উৎপন্ন হ'ব তোমাৰ পটাছিয়াম আয়ডাইড প্লাছ বেৰিয়াম ব্ৰমাইড। এই দুটা বস্তু উৎপন্ন হ'ব। এতিয়া চোৱা, ইয়াতে কি হৈছে, আয়নৰ বিনিময় হৈছে। তো আয়নৰ বিনিময় হ'লে সেইটো কি বুলি কোৱা হয়? দ্বি অপহৰণ বিক্ৰিয়া বুলি কোৱা হয়। তেতিয়া B নম্বৰ অপশ্যনটো কি হয়? কাৰেক্ট হয়। বুজি পালানে? 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, ইয়াত আমাৰ লেড নাইট্ৰেট লোৱা আছে, এইটো লেড নাইট্ৰেট আছে আৰু লেড নাইট্ৰেটক কি কৰা হৈছে? তাপ দিয়া হৈছে। তেতিয়াহ'লে কি কি উৎপন্ন হয়? লেড অক্সাইড উৎপন্ন হয়, তাৰপিছত নাইট্ৰজেন ডাই অক্সাইড উৎপন্ন হয় আৰু অক্সিজেন উৎপন্ন হয়। ইয়াতে যিটো নাইট্ৰজেন ডাই অক্সাইড আছে, সেইটো তোমাৰ মুগা বৰণৰ কি কৰে? ধোঁৱা উৎপন্ন কৰে, মুগা বৰণৰ ধোঁৱা। তো ইয়াতে যিটো অপশ্যন আছে, সেই অপশ্যনটো তোমাৰ কি হ'ব? D নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তো প্ৰশ্নটো চোৱা, কাৰ্যকলাপত নিৰ্গত হোৱা মুগা বৰণৰ ধোঁৱা এক্সখিনি হ'ল এইটো নাইট্ৰজেন ডাই অক্সাইড। বুজি পালানে? এইবোৰ তোমালোকৰ কাৰ্যকলাপৰ পৰা প্ৰশ্ন দিছে। গোটেইকেইটা কাৰ্যকলাপ মই আপলোড কৰি থৈছোঁ অলৰেডি। তোমালোকে যদি চোৱা নাই, তেতিয়াহ'লে ভিডিঅ'বোৰ চাই ল'বা। গোটেইকেইটা কাৰ্যকলাপে মই আপলোড কৰি থৈছোঁ। 3 নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে, শিথিলিত চূণৰ আন এটা নাম কি? চোৱা, শিথিলিত চূণ যিটো তোমাৰ কেলছিয়াম হাইড্ৰক্সাইড হয়, এইটোক তোমাৰ কি বুলি কোৱা হয়? শিথিলিত চূণ বুলি কোৱা হয়। ત્યારે তোমাৰ A নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। 4 নম্বৰ কুৱেশ্যন চোৱা, এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। আমি খাদ্যবস্তু বায়ুৰোধক পাত্ৰত ৰাখোঁ যাতে আমাৰ অক্সিজেন জাৰিত হ'ব নোৱাৰে বা অক্সিজেন যোগ হ'ব নোৱাৰে, কাৰণ অক্সিজেন যোগ হ'লে সেইবোৰ বস্তু জাৰিত হৈ কি কৰে? দুৰ্গন্ধ হৈ পৰে। এতিয়া ৰিজনটো কি দিছে চোৱা, কাৰণ তেল বা চৰ্বি থকা খাদ্যবস্তুবোৰ দুৰ্গন্ধ হৈ পৰে, তাৰ বাবে গোন্ধ আৰু স্বাদৰ কি হয়? পৰিৱৰ্তন হয়। তো তোমাৰ উক্তিটো অশুদ্ধ, কাৰণটো অশুদ্ধ, আৰু উক্তিটো হৈছে তোমাৰ এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা। তো এইটো আমাৰ কোনটো অপশ্যন শুদ্ধ হ'ব? এইটো তোমাৰ B নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। A আৰু R দুয়োটা শুদ্ধ। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, শ্বসন কেনেধৰণৰ বিক্ৰিয়া? শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া হয়। এইটো শ্বসন এনেকুৱা এটা বিক্ৰিয়া, যিটো বিক্ৰিয়াত তোমাৰ জটিল খাদ্যৰ উপাদানবোৰ সৰল খাদ্যৰ উপাদানলৈ বিযোজিত হয় আৰু বিযোজনৰ ফলত তোমাৰ কি হয়? তাপৰো উৎপন্ন হয়। তো সেইকাৰণে সেইটো কি হয়? তাপবৰ্জী বিক্ৰিয়া, কাৰণ তাপ উৎপন্ন হোৱা বিক্ৰিয়াবোৰক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। 6 নম্বৰ কুৱেশ্যন চোৱা, কি কৈছে, ইয়াতে তলত দিয়া দ্ৰব্যবোৰৰ pH-ৰ মানৰ লগত মিলাই শুদ্ধ উত্তৰটো বাছনি কৰা। যিটো পাচক ৰস আছে, পাচক ৰসৰ pH-ৰ মান হৈছে 1.2, নেমুৰ ৰসৰ pH-ৰ মান হৈছে 2.2, মেগনেছিয়াম দুগ্ধৰ pH-ৰ মান হৈছে 10 আৰু ছ'ডিয়াম হাইড্ৰক্সাইডৰ pH-ৰ মান হৈছে 14। তো এইটো কোনটোৰ লগত মিলিছে? চ' ইয়াত তোমাৰ 1 নম্বৰটো মিলিছে তোমাৰ কাৰ লগত? 3 নম্বৰৰ লগত। তো 1 নম্বৰটো 3 এইটোত আছে, 2 নম্বৰটো মিলিছে 4ৰ লগত, মানে B নম্বৰটো 4ৰ লগত মিলিছে, তো এইটোত আছে। C নম্বৰটো মিলিছে 1ৰ লগত, এইটোত আছে, আৰু D নম্বৰটো মিলিছে 2ৰ লগত, এইটোত আছে। তো আমাৰ A নম্বৰ অপশ্যনটো কি হ'ল? কাৰেক্ট হ'ল। ইয়াতে 7 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, যেতিয়া হাইড্ৰক্লৰিকৰ লগত নীলা লিটমাছ যোগ কৰা হয়, তেতিয়া লিটমাছৰ বৰণ কি হয়? চোৱা, যিটো হাইড্ৰক্লৰিক আছে, এইটো এটা এচিড হয়। এইটো কি হয়?
এচিড হয়। আৰু এচিডে তোমাৰ নীলা লিটমাছ কি কৰে? এচিডে নীলা লিটমাছ ৰঙা কৰে। তো তেতিয়াহ'লে এইটো যিটো নীলা লিটমাছ দিছে সেইটো কি হ'ব? ৰঙা হ'ব। এটা আৰু এটা কথা মনত ৰাখিবা, ক্ষাৰকে ৰঙা লিটমাছ কি কৰে? নীলা কৰে। এইটো মনত ৰাখিবা। তো 7 নম্বৰটো হৈ গ'ল। নেক্সট চোৱা 8 নম্বৰ, প্লাষ্টাৰ অফ পেৰিছ কিহেৰে প্ৰস্তুত কৰা হয়? এইটো জিপছামেৰে প্ৰস্তুত কৰা হয়। মনত ৰাখিবা 373 কেলভিন উষ্ণতাত যদি আমি জিপছামক তাপ দিওঁ, জিপছাম মানে হৈছে কেলছিয়াম ছালফেট আৰু দুটা পানীৰ অণু। তাপ দিলে তোমাৰ এইটো তোমাৰ আধা পানীৰ অণু হেৰাই কি কৰে? কেলছিয়াম ছালফেট হেমিহাইড্ৰেট নামৰ এটা যৌগ গঠন কৰে। মানে কেলছিয়াম ছালফেট হেমিহাইড্ৰেট নামৰ এটা যৌগ গঠন কৰে, যাক আমি প্লাষ্টাৰ অফ পেৰিছ বুলি কওঁ। তেতিয়াহ'লে তোমাৰ ডি নম্বৰ অপশ্যনটো কি হয়? কাৰেক্ট হয়। 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, পৰুৱাৰ শুঙত তলত কোনটো এচিড থাকে? পৰুৱাৰ শুঙত তোমাৰ মিথানয়িক এচিড থাকে। তো চি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। আৰু তোমাৰ লেক্টিক এচিডটো দৈত থাকে, আৰু যিটো এচিটিক এচিড আছে সেইটো ভিনেগাৰত থাকে, আৰু চাইট্ৰিক এচিডটো তোমাৰ নেমু টেঙাত থাকে। তো যিহেতু ইয়াতে পৰুৱাৰ কথা কৈছে, তো মিথানয়িক এচিডটো শুদ্ধ হ'ব। ইয়াৰে পিছত চোৱা 10 নম্বৰ কুৱেশ্যনত কি কৈছে, ছ'ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটা 10 মিলিলিটাৰে, ইয়াতে 10 মিলিলিটাৰ তোমাৰ কি আছে? ছ'ডিয়াম হাইড্ৰক্সাইড আছে, আৰু সেইটো প্ৰশমিত কৰিব পাৰে 8 মিলিলিটাৰ হাইড্ৰক্লৰিক এচিডক। যদি আমি একেটা ছ'ডিয়াম হাইড্ৰক্সাইডৰ 20 মিলিলিটাৰ লওঁ, তো ইয়াতে আছে মানে তোমাৰ 20 মিলিলিটাৰ তোমাৰ ছ'ডিয়াম হাইড্ৰক্সাইড আছে, তেতিয়াহ'লে এইটো কিমান হ'ব? চ' ইয়াতে 10ৰ যদি 8 হয়, তেতিয়াহ'লে তোমাৰ 20, 10ৰ 2 টাইমছ কিমান হয়? 20 হয়। তো তেতিয়াহ'লে 8ৰ 2 টাইমছ কিমান হ'ব? 16 হ'ব। তো ইয়াৰে শুদ্ধ উত্তৰটো আহিব তোমাৰ এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছত 11 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, ইয়াতে XCl2, ইয়াতে চোৱা XCl2 আছে, মানে এই যোজ্যতাটো হৈছে এক্সৰ, হয়নে? মানে এক্স ইয়াতে যিটো মৌল আহিব সেইটোৰ যোজ্যতা হ'ব লাগিব 2। তো ক্লৰাইডৰ সংকেত গঠন কৰে ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ মৌল এক্স তলৰ কোনটো সৈতে এটা বৰ্গতে থকাৰ সম্ভাৱনা বেছি? তাৰমানে বৰ্গত কোনবোৰ থাকে? যিবোৰৰ যোজ্যতা একে হয় সেইবোৰ একেটা বৰ্গতে ৰখা হয়, আৰু যিবোৰৰ তোমাৰ কক্ষৰাংক একে থাকে সেইবোৰ একেটা পৰ্যায়তে ৰখা হয়। ইয়াতে যিকেইটা মৌল দিয়া আছে চোৱা, ছ'ডিয়ামৰ পৰমাণু ক্ৰমাংক 11, মেগনেছিয়ামৰ 12, এলুমিনিয়ামৰ 13 আৰু চিলিকনৰ হৈছে 14। ইয়াতে মেগনেছিয়ামৰ যোজ্যতা হৈছে 2, এলুমিনিয়ামৰ 3 আৰু চিলিকনৰ হৈছে 4 আৰু ছ'ডিয়ামৰ হৈছে 1। তো ইয়াতে কোনটোৰ যোজ্যতা তোমাৰ 2 হ'ল? মেগনেছিয়ামৰ হ'ল। তো বি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। 12 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, তলৰ কোনটোৱে ডবাৰিনাৰ ট্ৰাইড নহয়? চ' ডবাৰিনাৰে মাত্ৰ 3টা ট্ৰাইড গঠন কৰিছিল, আৰু সেই 3টা ট্ৰাইড হৈছে এই 3টা। মনত ৰাখা এইটো এনেকৈ লিনাক, কাছৰবাৰী, কলেবৰী, লিনাক, কাছৰবাৰী, কলেবৰী, লিনাক, কাছৰবাৰী, কলেবৰী। মানে লিথিয়াম, ছ'ডিয়াম, পটাছিয়াম, কেলছিয়াম, ষ্ট্ৰণ্টিয়াম, বেৰিয়াম, ক্লৰিন, ব্ৰমিন, আয়ডিন। আৰু এইটো NPES, এইটো নহয়। নাইট্ৰজেন, ফছফৰাছ, আৰ্ছেনিক, এইটো তোমাৰ ট্ৰায়াড নহয়। ইয়াৰ ডি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। 13 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, কোনটো মৌল অষ্টক সূত্ৰটো পৰ্যন্ত প্ৰযোজ্য আছিল? সেইটো হৈছে কেলছিয়াম। কেলছিয়াম পৰ্যন্ত সেই অষ্টক সূত্ৰটো প্ৰযোজ্য আছিল। 14 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, মেণ্ডেলিভৰ সময়ত আৱিষ্কৃত হোৱা মৌলৰ সংখ্যা কিমান আছিল? এইটো আছিল 63টা মৌল আছিল যেতিয়া মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাটো আৱিষ্কাৰ কৰা হৈছিল। 15 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয়? তো এলুমিনিয়ামটো ধাতুকল্প নহয়। ধাতুকল্প আছে টোটেল 7টা। সেইটো হৈছে বৰণ, চিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলৰিয়াম আৰু কি? পলনিয়াম, PO। চোৱা এই 7টা হৈছে ধাতুকল্প। মনত ৰাখিবা, এইটো বৰণ, চিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম আৰু হৈছে পলনিয়াম। এই 7টা হৈছে ধাতুকল্প। আৰু ধাতুকল্প কাক কোৱা হয়? যিয়ে তোমাৰ ধাতু আৰু অধাতু দুটাৰে ধৰ্ম প্ৰদৰ্শন কৰে, সেইবোৰক ধাতুকল্প বুলি কোৱা হয়। তো ইয়াতে চোৱা, এইটো তুমি এনেকৈ মনত ৰাখিব পাৰা, ট্ৰিকৰ সহায়ত বাচি যা এইটো আণ্টি টেপু, মানে বাচি যা আণ্টি টেপু, বাচি যা আণ্টি টেপু, মানে বৰণ, চিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম আৰু পলনিয়াম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো। 16 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংগ? এইটো ৰেচন তন্ত্ৰৰ অংগ হয়। মানুহৰ বৃক্কৰ দ্বাৰা তেজ পৰিশোধন কৰা হয়, আৰু আমাৰ ইউৰিনেশ্যন কৰা হয়। মানে আমাৰ যিটো তেজত অলাগতিয়াল পদাৰ্থ আছে, যেনেকুৱা আমাৰ মূত্ৰ, সেইটো পৰিশোধন কৰা হয়। তো এইটোত আমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট হয়।
17 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা খাদ্যৰ কোনটো অংশত হজম হোৱা খাদ্যৰ শোষণ হয় সেইটো হৈছে তোমাৰ ক্ষুদ্ৰান্ত্ৰ 18 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে খালি ঠাই পূৰ কৰা এইটো হৈছে তোমাৰ আমাৰ যেটো সালোক সংশ্লেষণ বিক্ৰিয়া আছে সেই সালোক সংশ্লেষণ বিক্ৰিয়াটো এটা বহুতেই ইম্পৰ্টেন্ট এটা বিক্ৰিয়া হয় আৰু যেটো মানুহৰ শ্বসন বিক্ৰিয়া আছে সেইটো বহুত ইম্পৰ্টেন্ট এটা বিক্ৰিয়া হয় তো সালোক সংশ্লেষণত সদায় কি হয় গ্লুকোজ উৎপন্ন হয় এইটো মনত ৰাখিবা এইটো গ্লুকোজ বা এইটোক তোমাৰ সাধাৰণ ভাষাত চেনি বুলিও কোৱা হয় এইটো হৈছে চেনি ৰাসায়নিক সংকেতটো উৎপন্ন হয় সালোক সংশ্লেষণ বিক্ৰিয়াত C6H12O6 উৎপন্ন হয় তো 2 নম্বৰ অপচনটো কাৰেক্ট হয় ইয়াৰ পিছত 19 নম্বৰ কোৱেশ্চন চোৱা গ্লুকোজৰ বিভংগন ঘটি পাইৰুভেটনলৈ পৰিৱৰ্তন হয় এইটো ক'ত হয় কুক ৰসত কি হয় সংগঠিত হয় ইয়াৰ পিছত 20 নম্বৰ কোৱেশ্চন চোৱা কাষৰ চিত্ৰৰ পৰা X চিনাক্ত কৰে ইয়াতে যেটো X আছে তো মাজৰ যেটো বিন্দা আছে বিন্দাটো কি বুলি কোৱা হয় পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় তো তোমাৰ এ নম্বৰটো কাৰেক্ট হয় আৰু এই ইফালে যিকেইটা তোমাৰ পইণ্ট আছে সেইবোৰক ৰক্ষীকুক বুলি কোৱা হয় আৰু তোমাৰ এই যে খালি ঠাই আছে সেইটোত হৰিতকণা বুলি কোৱা হয় বুজি পালানে তো ইয়াৰে এই নম্বৰ অপচনটো কাৰেক্ট হ'ব 21 নম্বৰ কোৱেশ্চন চোৱা 21 নম্বৰ কোৱেশ্চন কি কৈছে মানৱ দেহত শ্বসন প্ৰক্ৰিয়াৰ দ্বাৰা বায়ু সেৱন কৰা শুদ্ধ ক্ৰমটো হৈছে তোমাৰ এটোৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰে যেটো ডি নম্বৰ অপচন আছে সেই ডি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট হ'ব আর 21 নম্বৰ 21 এটো নাসাৰন্ধ্ৰ ট্ৰিকে সৰি এটো ডি নম্বৰ নহয় এটোৰ শুদ্ধ উত্তৰ হ'ব এটো চোৱা এটো নস্টাল লেৰিংস ফেৰিংস ট্ৰিকে লাংস এটো এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট হ'ব 22 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে এটো বেছিভাগ কুক্ষীয় প্ৰক্ৰিয়াত কুক্ষীয় মুদ্ৰা হৈছে এটিপি মানে এটিপিৰ সম্পূৰ্ণ নামটো মনত ৰাখিবা এডিনোসিন ট্ৰাইফসফেট হৈছে এটিপিৰ সম্পূৰ্ণ নাম 23 নম্বৰ কোৱেশ্চন চোৱা দুটা নিউৰনৰ মাজৰ খালি ঠাইখিনি কি বুলি কোৱা হয় এটো সাইনেপস বুলি কোৱা হয় তো বি নম্বৰ অপচনটো কাৰেক্ট হয় আৰু ডেনড্ৰাইট হৈছে তোমাৰ নিউৰনৰ বাহিৰ ফালে থকা যিবোৰ চুলি সদৃশ যিবোৰ প্ৰবৰ্ধ আছে সেইবোৰক ডেনড্ৰাইট বুলি কোৱা হয় আৰু ডেনড্ৰাইটৰ কামটো মনত ৰাখা ডেনড্ৰাইটৰ কাম হৈছে বাহ্যিক পৰিৱেশৰ পৰা বাৰ্তাসমূহ গ্ৰহণ কৰা আৰু একজনৰ মাজেদি তোমাৰ বৈদ্যুতিক ৰাসায়নিক যিবোৰ সংকেত আছে সেই সংকেতবোৰ তোমাৰ আন এটা স্নায়ুকোষৰ প্ৰান্তীয় স্নায়ুকোষলৈ পৰিৱৰ্তন হয় বা প্ৰবাহিত হয় 24 নম্বৰ কোৱেশ্চন চোৱা 24 নম্বৰ কোৱেশ্চনত কি কৈছে এটো প্ৰতিধ্বনিৰ উপাদানবোৰৰ শুদ্ধ ক্ৰম হৈছে এটো তোমাৰ ডি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট হ'ব বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় এটো তুমি এনেকে মনত ৰাখিব পাৰা এটো r(s)² m² এটো মনত ৰাখিব পাৰা মানে r মানে হৈছে ৰিসিপ্টৰ s মানে হৈছে সেন্সৰি s দুটা আছে তো এটা সেন্সৰি মোটৰ আহিব তাৰ পিছত আহিব স্পাইনেল কৰ্ড তাৰ পিছত আহিব তোমাৰ মোটৰ নিউৰন তাৰ পিছত আহিব মাসলস বা তুমি এটো এনেকৈ মনত ৰাখিব পাৰা এটো তুমি চোৱা এটো গুটেই কেটাৰ ফাৰ্স্ট দুটা লেটাৰ লোৱা এটা হৈছে RE এটা হৈছে SE আৰু এটা হৈছে SP তাৰ পিছত হৈছে MO তাৰ পিছত হৈছে MU তো এটো কি হল এটো ৰিসিপ মোমো তুমি এটো এনেকৈ মনত ৰাখিব পাৰা এটো ৰিসেপ মোমো তাৰ মানে তো ডি নম্বৰ অপচনটো কাৰেক্ট হয় 25 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা সূৰ্যৰ পথ অনুযায়ী সূৰ্যমুখীৰ যেটো ফুল আছে হেতুৰ গতিক কি বুলি কোৱা হয় পোহাৰণুবেগ বুলি কোৱা হয় আৰু মনত ৰাখিবা যেতিয়া উদ্ভিদৰ শিপাবোৰ মাটিৰ তলফালে যায় হেতুক ভূকেন্দ্ৰভোগী বুলি কোৱা হয় আৰু মাটিৰ শিপাবোৰ যদি পানীৰ ফালে গতি কৰে হেতুক জলানুবেগ বুলি কোৱা হয় আৰু যদি পৰাগ নলিকাবোৰ পৰাগধানীৰ ফালে গতি কৰে হেতুক ৰসায়নুবেগ বুলি কোৱা হয় গুটেকেইটা মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এক্সাম্পল কেইটা পৰীক্ষাত আহিব 26 নম্বৰ কোৱেশ্চন কি কৈছে সব মানুহৰ উৎপত্তি ক'ত হৈছিল এটা আফ্ৰিকাত হৈছিল আফ্ৰিকা মহাদেশত মানুহৰ প্ৰথম উৎপত্তি হৈছিল 27 নম্বৰ কোৱেশ্চনত কি কৈছে সব তলত দিয়া চিত্ৰ তিনিটা নিৰীক্ষণ কৰা কোনটো দিশ সম্বন্ধীয় চলন সঠিক হয় এতে সব যেতিয়া সৰু উদ্ভিদ এটা যেতিয়া সূৰ্যৰ পোহৰ পৰে তেতিয়া তোমাৰ পাতবোৰ ওপৰ ফালে যায় আৰু শিপাবোৰ মাটিৰ তলফালে যায় মানে এটো সি নম্বৰ অপচনটো কি হয় কাৰেক্ট হয় মানে এটো ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব মানে তোমাৰ কেৱল সি অনলি সি হয় এটো দুটা নহয় কিহৰ কাৰণে সব পাত ওপৰ ফালে গৈছে ঠিকই কিন্তু এটো ওপৰ ফালে গৈছে শিপাবোৰ কিটো মাটিৰ ওপৰ ফালে নাযায় এতে শিপাটো তলফালে আহিছে ঠিকই কিন্তু পাতটো তলফালে আহিছে পাত তলফালে নাযায় পাতটো সূৰ্যৰ পোহৰৰ ফালে যায় তাৰ মানে এটো ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব 28 নম্বৰ কোৱেশ্চন কি কৈছে সব
শুদ্ধ উত্তৰটো বাছি উলিওৱা। উক্তি এইটো কি দিছে, থাইৰয়ড গ্ৰন্থিত এইটো দিছে থাইৰক্সিন হৰমন নিঃসৰণ কৰে, এইটোতো শুদ্ধ হয়। আৰু ইয়াৰ অভাৱত ডায়েবেটিছ ৰোগ হয়, এইটো কি হয়, শুদ্ধ হয়। আৰু যাতে তোমাৰ মানুহৰ ডায়েবেটিছ ৰোগ হ'ব নোৱাৰে সেইকাৰণে থাইৰয়ড গ্ৰন্থিয়ে তোমাৰ থাইৰক্সিন হৰমনটো নিঃসৰণ কৰে। অৰ্থাৎ তোমাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। এ আৰু আৰ উভয়ে শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। বুজি পালানে? 28 নম্বৰ কুৱেশ্যনটো গ'ল। এতিয়া 29 নম্বৰ কুৱেশ্যনটো চোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি জনাবা। আৰু তোমালোকৰ PDF ফাইল লাগিলে মই মোৰ পাৰ্চনেল হোৱাটছএপ নাম্বাৰ দি দিম। আৰু ইয়াতে যিবোৰ কুৱেশ্যন আহিছে মই এতিয়া কুৱেশ্যনৰ পৰা ইয়াতে 100% কমন পৰিছে। যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই চাই লোৱা। আৰু তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ আগতে গোটেইকেইটা চেপ্টাৰৰ MCQ আৰু লং কুৱেশ্যন এনচাৰ ডিছকাশ্যন কৰা হ'ব। ছায়েন্স আৰু মেথছৰ দুটাৰে কৰিম ক্লাছ 9ৰ পৰা। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ লগৰীয়াসকলক শ্বেয়াৰ কৰা। ইয়াতে কি কৈছে চোৱা, মটৰ মাহৰ বিশুদ্ধ ঔষধ টিটিৰ লগতে বিশুদ্ধ চাপ স্মল টিটিৰ সংকৰণ ঘটোৱা হয়, তেতিয়া F2 জোনত বিশুদ্ধ উশাহ আৰু বিশুদ্ধ চাপৰ গছৰ অনুপাত কিমান হ'ব? এইটো 3:1 হ'ব। ইয়াৰ পিছত 30 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, মানুহৰ কেইযোৰ যৌন ক্ৰমোজম থাকে? মানুহৰ যৌন ক্ৰমোজোৰ থাকে 1 যোৰ। ইয়াৰে তোমাৰ ল'ৰাৰ ক্ষেত্ৰত থাকে XY, মনত ৰাখিবা, আৰু ছোৱালীৰ ক্ষেত্ৰত থাকে XX। বুজি পাইছানে? আৰু ইয়াৰে যিটো X ক্ৰমোজম হৈছে সেইটো হৈছে দীঘল ক্ৰমোজম, মানে এইটো হৈছে দীঘল আৰু Yটো হৈছে চুটি। এইটো মনত ৰাখিবা, বহুতেই ইম্পৰ্টেণ্ট হয়। আৰু যদি চোৱা দুয়োটাৰ পৰা যদি XX আহে তেতিয়াহ'লে সেইটো ছোৱালী হয়, আৰু এজনৰ পৰা X আৰু আনজনৰ পৰা যদি Y আহে তেতিয়াহ'লে সেই সন্তানটো ল'ৰা সন্তান হয়। 31 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত? এইটো এ নম্বৰ অপশ্যনটো কি হয়, কাৰেক্ট হয়, এজন চীনা স্কুলীয়া ছাত্ৰ। 32 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, তলৰ কোনটো ব্ৰকলিৰ পূৰ্বপুৰুষ হয়? এইটো হৈছে বনৰীয়া বন্ধাকবি। যিটো তোমাৰ কোহলবাৰ্গ আছে, তাৰপিছত তোমাৰ আৰু এটা আছে কালে। এইটো যিটো কালে আছে সেইটো তোমাৰ বনৰীয়া বন্ধাকবিৰ এনচিষ্টাৰ হয় বা পূৰ্বপুৰুষ হয়। তো 32 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 33 নম্বৰ কুৱেশ্যন চোৱা, অভিধানত থকা সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিব বিচাৰিবা? ইয়াতে চোৱা, তোমাৰ সৰু আখৰবোৰটো ডাঙৰকৈ চাব লাগে। তো সৰু আখৰ ডাঙৰ কোনে কৰে? উত্তল লেন্সে কৰে। তো ইয়াতে চোৱা, যিকেইটা অৱতল লেন্স আছে সেইকেইটাতো এনেই মানে ইনকাৰেক্ট হয়, শুদ্ধ নহয়। এইটো অৱতল লেন্স, এই দুটা শুদ্ধ নহয়। তো তোমাৰ এ আৰু চি এই দুটাৰ মাজত এটা হ'ব। কিন্তু চোৱা, আমি সকলোৱে জানো যে P = 1/f হয়। তাৰমানে ফ'কাছ দৈৰ্ঘ্য বাঢ়িলে ক্ষমতা কমে। তো যাৰ ফ'কাছ দৈৰ্ঘ্য কম হয় তাৰ ক্ষমতাও বেছি হয়। তো তোমাৰ এ নম্বৰৰ তুলনাত তোমাৰ চি নম্বৰৰ অপশ্যনত চোৱা, ইয়াতে ফ'কাছ দৈৰ্ঘ্য কম আছে, মানে এই লেন্সৰ ক্ষমতা বেছি হ'ব। অৰ্থাৎ তোমাৰ এইটো চি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট এনচাৰ হ'ব। বুজি পালানে? ইয়াৰে পিছত চোৱা, 34 নম্বৰ কুৱেশ্যনত কি কৈছে, 32 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ ফ'কাছ দৈৰ্ঘ্য। ইয়াতে চোৱা, যদি উত্তল দাপোন হয় তেতিয়াহ'লে উত্তল দাপোনৰ ফ'কাছ দৈৰ্ঘ্যটো সদায় পজিটিভ হয়, আৰু অৱতল দাপোনৰ যিটো ফ'কাছ দৈৰ্ঘ্য সেইটো সদায় তোমাৰ কি হয়, নিগেটিভ হয়। তো উত্তল দাপোনৰ কথা কৈছে যিহেতু, গতিকে তোমাৰ এইটো কি হ'ব, এইটো বি নম্বৰটো কাৰেক্ট হ'ব। কাৰণ কি আছিল তোমাৰ R = 2f আছিল, মানে F = R/2 হয়। তো F = R/2 যদি হয়, ইয়াতে তোমাৰ ভাঁজ ব্যাসাৰ্ধত দিয়া আছে 32/2, মানে এইটো আহিব 16 আৰু পজিটিভ আহিব। তাৰমানে ইয়াৰে তোমাৰ বি নম্বৰ অপশ্যনটো কি হয়, কাৰেক্ট হয়। 35 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, কোনখন দাপোন অসৎ, থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব? সেইটো হৈছে তোমাৰ উত্তল দাপোন। এই সদায় তোমাৰ অসৎ, থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব পাৰে। তো সেইকাৰণে কি হ'ব, বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 36 নম্বৰ কুৱেশ্যন চোৱা, 36 নম্বৰ কুৱেশ্যনত কি কৈছে, কাষৰ চিত্ৰত লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ স্থান ক'ত হ'ব? ইয়াতে চোৱা, এইটো এটাত আমাৰ কি হয়, কনকেভ লেন্স হয়। তো কনকেভ লেন্সত যদি তুমি কোনো এটা লক্ষ্যবস্তু যদি ভাঁজকেন্দ্ৰত ৰাখা তেতিয়াহ'লে প্ৰতিবিম্ব ভাঁজকেন্দ্ৰতে গঠন হয়। তাৰমানে ইয়াৰে তোমাৰ চি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। 37 নম্বৰ কুৱেশ্যন চোৱা, একেবাৰে ইজি কুৱেশ্যন হয়। বায়ুৰ প্ৰতিসৰণাংক কিমান? বায়ুৰ প্ৰতিসৰণাংক হৈছে 1.0003। 38 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, এইটো বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো সদায় কি হয়, সৎ আৰু ওলোটা হয়। তেতিয়া বি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। 39 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা,
39 নম্বৰ কুৱেশ্যনত কৈছে টৰ্চ গাড়ীৰ হেডলাইট আদিত কি ব্যৱহাৰ কৰা হয় তো টৰ্চ হেডলাইট গাড়ী এইবোৰত সদায় তোমাৰ কি কৰা হয় অবতল দাপোন ব্যৱহাৰ কৰা হয় ইয়াৰ পিছত চোৱা 40 নম্বৰ কুৱেশ্যন অক্ষিগোলকৰ বেগ হৈছে 2.3 সেন্টিমিটাৰ তেৰে সি নম্বৰ অপশনটো কাৰেক্ট হয় 41 নম্বৰ কুৱেশ্যন মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান হৈছে অক্ষিপট বা ৰেটিনা একেবাৰে ইজি কুৱেশ্যন হয় ইয়াৰ পিছত 42 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা তলৰ কোনটো মায়োপিয়া চকুৰ বাবে কাৰ্যকৰী হয় এতে সব মায়োপিয়া যেটো বেমাৰ আছে সেই বেমাৰটো হলে তোমাৰ ওচৰৰ বস্তুবোৰ দেখা পায় কিন্তু দূৰৰ বস্তুবোৰ দেখা নাপায় তো সেই ক্ষেত্ৰত আমি কি কৰিম সদায় অবতল লেন্স ব্যৱহাৰ কৰিম তো এটা সি নম্বৰ অপশনটো কাৰেক্ট হয় তলৰ কোনটোৰ তৰংগদৈৰ্ঘ্য দীঘল যেটো ৰঙা ৰং আছে হেতু তৰংগদৈৰ্ঘ্য দীঘল হয় এই কাৰণে বিপদ সংকেতৰ কাৰণে ৰঙা ৰংটো ব্যৱহাৰ কৰা হয় কাৰণ তোমাৰ যদি তৰংগদৈৰ্ঘ্য যদি ডাঙৰ হয় তেতিয়া হলে তোমাৰ বায়ুমণ্ডলে এটো বেছি পৰিমাণে বিচ্ছুৰিত কৰিব নোৱাৰে বা বিক্ষেপিত কৰিব নোৱাৰে 44 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা 44 নম্বৰ কুৱেশ্যনটো আলোচনা কৰাৰ আগতে তোমালোকক মই মোৰ পাৰ্সোনাল WhatsApp নম্বৰ দিলো চোৱা 7000282467 এইটো নম্বৰত তোমালোকে WhatsApp কৰিবা তোমালোকে যিবোৰ MCQ আছে দৰকাৰী ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ইটোতে পাই যাবা তো যেহেতু বৰ্তমান ফাইনাল এক্সাম চলি আছে গতিকে বেসিক্যালি বৰ্তমান 9 আৰু 10 ৰ কাৰণে মই প্ৰিপেয়াৰ কৰি আছো ষ্টুডেন্ট সকলক তো তোমালোকৰ জিলাটো যদি হাফ ইয়াৰলি এক্সাম হৈ গৈছে সায়েন্স আৰু ম্যাথছৰ ক্লাস 9 আৰু 10 ৰ তেতিয়া হলে তোমালোকে এইটো নম্বৰত WhatsApp কৰি মোক PDF যোগে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই হেবোৰ সলভ কৰি তোমালোকক দি দিম যাতে বেলেগৰ সহায় হয় আৰু তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়া হলে এইটো নম্বৰত WhatsApp কৰিবা 44 নম্বৰ কুৱেশ্যনত কি কৈছে স্যার তলৰ কোনটো জীৱবৰ শক্তিৰ উদাহৰণ নহয় জীৱবৰ শক্তিৰ উদাহৰণ মানে জীৱবৰ হেবোৰকে কোৱা হয় যিবোৰ তোমাৰ জীৱ বা জন্তুৰ পৰা যিকোনো সামগ্ৰীৰ সহায়ত এটা ইন্ধন প্ৰস্তুত কৰা হয় হেবোৰক জীৱবৰ বুলি কোৱা হয় তো খৰি এটো গছৰ পৰা হয় এটো প্ৰাকৃতিক হয় গোবৰো তোমাৰ গৰুৰ পৰা উৎপন্ন হয় এটো নহয় কয়লাটো তোমাৰ গছৰ পৰা উৎপন্ন হয় গতিকে তোমাৰ ইয়াতে হ'ব নিউক্লিয়াৰ শক্তিটো তোমাৰ সি নম্বৰ অপশনটো কি হল সি নম্বৰ অপশনটো কাৰেক্ট হয় 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ শেষৰ প্ৰশ্নটো চোৱা সৌৰ কুকাৰত তলৰ কোনবিধ ব্যৱহাৰ কৰা হয় সৌৰ কুকাৰত সদায় অবতল দাপন ব্যৱহাৰ কৰা হয় কাৰণ অবতল দাপনে সূৰ্যৰ পোহৰত এটা বিন্দুলৈ কেন্দ্ৰীভূত কৰি অধিক পৰিমাণৰ তাপ শক্তি উৎপন্ন কৰিব পাৰে তো ইয়াৰে আমাৰ এ নম্বৰ অপশনটো কাৰেক্ট হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্ট কৰি জনোৱা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা আৰু তোমালোকৰ ফাইনাল প্ৰিপাৰেটৰি পৰীক্ষাৰ আগতে গুটেকেটা চেপ্টাৰৰ MCQ মই দি দিম আৰু লং কোৱেশ্চন আনসাৰো তোমালোকে পাই যাবা সায়েন্স আৰু ম্যাথছ দুটাৰে গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকক মই আগতেও কৈছো যিবোৰ তোমালোকৰ কাৰ্যকলাপ আছে 1 নম্বৰ 2 নম্বৰ আৰু 5 নম্বৰ চেপ্টাৰৰ হেবোৰ বহুত ইম্পৰ্টেন্ট হয় কাৰণ তাৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহে তো ইয়াতে চোৱা যেটো 46 নম্বৰ কোৱেশ্চন এটো কাৰ্যকলাপ হয় তোমালোকে চাই লবা মই অলৰেডি ভিডিওবোৰ আপলোড কৰিছো এতে চোৱা আৰু কি ধৰণৰ প্ৰশ্ন আহিছে বহুত ইজি প্ৰশ্ন আহিছে তোমালোকৰ পৰীক্ষাটো এনেকা ধৰণৰ প্ৰশ্নই আহিব আশা কৰিছো তোমালোকৰ বহুত সহায়ক হ'ব আৰু তোমালোকৰ যিবোৰ হাফ ইয়াৰলি পৰীক্ষাৰ কোৱেশ্চন পেপাৰ আছে হেবোৰ তোমালোকে সলভ কৰিবা কাৰণ এইবোৰে তোমালোকক বহুত বাৰুকৈ সহায় কৰিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ